আজি 22 এপ্ৰিল এতিয়া সময় পুৱা 6:30 মান বাজিছে ডাল লেকৰ ৰাতিপুৱাৰ সৌন্দৰ্য চাবলৈ বুলিয়ে মই সোনকালে উঠি হোটেলৰ ৰুমৰ ডাঙৰ খিৰিকীখনৰ কাষত থিয় হৈ ৰৈ আছোঁ যিকোনো জেগাৰে ৰাতিপুৱাৰ সৌন্দৰ্যবোৰ চাই মোৰ খুব ভাল লাগে প্ৰাকৃতিক পৰিৱেশবোৰ খুব ভাল লাগে ঘৰত থাকিলেও যেতিয়াই সময় পাওঁ মই বাৰান্দাৰ চকীখনত বহি প্ৰায়ে ৰাতিপুৱা সময়ত বাহিৰৰ চৰাই-চিৰিকটিৰ কোলাহল বাহিৰৰ সৌন্দৰ্য এইবোৰ উপভোগ কৰিবলৈ চেষ্টা কৰোঁ ৰাতি নিজাম হৈ পৰা বোট হাউচবোৰো লাহে লাহে সৰব হৈ উঠিছে দূৰত হোৱা এখন দুখন চিকাৰাও এইফালে সেইফালে চলা দেখা গৈছে তেওঁলোকৰ লক্ষ্য হৈছে পৰ্যটকক আকৰ্ষণ কৰিবলৈ বুলিয়ে তেওঁলোকে ডাল লেকৰ কাষে কাষে চলি থাকে কিছু সময়ৰ পাছত আমি ৰেডি হৈ এওঁৰ অফিচলৈ বুলি ওলালোঁ অফিচলৈ যোৱাৰ পথতেই টিউলিপ গাৰ্ডেনখন থকাৰ বাবে আমি তাতো সোমাই ল'লোঁ এয়া চাওক বিধে বিধে বহু ৰঙৰ টিউলিপ ফুলি আছে যদিও টিউলিপ উৎসৱ এতিয়া শেষৰ পথত বহুত টিউলিপ ইতিমধ্যে ফুলি জাপ খাই গ'ল বা ফুলি শেষ হ'ল তথাপিও আমি যথেষ্ট সংখ্যক টিউলিপ ফুল গাৰ্ডেনত দেখিবলৈ পালোঁ জীৱনত মই এই প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ টিউলিপ গাৰ্ডেন দেখিছোঁ আমাৰ দিল্লীতো টিউলিপ উৎসৱ হয় কিন্তু তাত পৰিমাণটো কম হয় যিহেতু এখন চিটিৰ ভিতৰত ইমান জাগা নাথাকে ইমান স্পেচ নাথাকে তাত এটা পৰিমিত সংখ্যক টিউলিপৰহে প্ৰদৰ্শন হয় আৰু এইখন এখন এছিয়াৰ আটাইতকৈ ডাঙৰ টিউলিপ গাৰ্ডেন হয় দেখিছেনে ইয়াত লাখ লাখ টিউলিপ ফুল বিভিন্ন ৰঙী টিউলিপ ফুল ফুলি আছে এতিয়া কাশ্মীৰ উপত্যকাটো পৰ্যটকৰে ঠাহ খাই আছে যিহেতু গোটেই কাশ্মীৰৰ এতিয়া ৱেডাৰটো খুব সুন্দৰ হৈ আছে গৰমটো ইয়াত নহয়েই আৰু তেনেকুৱা কোনো ভয়ানক ঠাণ্ডাও নহয় এই সময়ছোৱাই বাহিৰত ফুৰিবলৈ খুব সুন্দৰ আৰু এই সময়ত বিভিন্ন উৎসৱবোৰো যিহেতু কাশ্মীৰ উপত্যকাত চলি আছে আৰু ইয়াৰ উপৰিও বিভিন্ন পৰ্যটক স্থলসমূহো অপেন হ'বলৈ আৰম্ভ কৰিছে সেইবাবে ইয়াত পৰ্যটকৰে ভৰি আছে প্ৰায়ৰ বুকিং নাথাকিলে হোটেলবোৰত ৰুম পাবলৈ দিগদাৰ হৈ আছে এই গাৰ্ডেনখনৰ ভিউবোৰ চাওকচোন কিমান ধুনীয়া এখন ধুনীয়া ৰঙীন পোষ্টকাৰ্ডৰ দৰে লগা নাইনে বাৰু আমিও গাৰ্ডেনখনৰ ইমূৰৰ পৰা সিমূৰলৈকে ফুৰি বহুতো ফটো আৰু ভিডিঅ' শ্বুট কৰি ইয়াৰ অফিচলৈ বুলি যাব ওলালোঁ এইখন ফটোৱে চাওকচোন বেকগ্ৰাউণ্ডৰ ভিউটো কিমান ধুনীয়া নহয়নে প্ৰত্যেকজন যাত্ৰীয়ে ইয়াত প্ৰত্যেকজন পৰ্যটকে ইয়াত মন ভৰি ৰীল ভিডিঅ' ফটোশ্বুট কৰিছে আমিও যেনি তেনি ৰৈ বহুতো ফটো ভিডিঅ' ল'লোঁ এইখিনি কৰোঁতে অৱশ্যে আমাৰ ড্ৰাইভাৰজনেও বহুত সাহায্য কৰি দিলে তেওঁ নিজেই ক'লে ছাৰ আপোনালোকে ইয়াত থিয় হওক মই ফটোকেইখনমান লৈ দিওঁ স্মৃতি হিচাপে খুব ভাল আছিল মানুহজন পাঞ্জাবী আছিল তেওঁ শিখ পাঞ্জাবী খুব ভাল ব্যক্তিত্বৰ হয় মানুহজন এইদৰে আমি টিউলিপ গাৰ্ডেনত প্ৰায় 45 মিনিটমান সৌন্দৰ্য উপভোগ কৰি তাৰ পাছত এই অফিচলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ যিহেতু এওঁ আজি অফিচত জইন কৰিব সেইবাবে আমি লৰালৰিকৈ প্ৰায় 45 মিনিটত টিউলিপ গাৰ্ডেনখনত কিছু সময় কটাই এওঁ অফিচলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ